নমস্কাৰ, এইটো এবি এক্সপো যিটো চলি আছে আপোনাৰ 20, 21, 22 ডিচেম্বৰ 2024 প্ৰগতি মৈদানৰ ভিতৰত। আজিৰ ভিডিঅ'টোত মই আপোনালোকক কোম্পানীৰ যিমান পাৰোঁ সিমান কণ্টেক্ট ডিটেইল দেখাবলৈ চেষ্টা কৰিম, যাতে নেকি কোনোবাই বিজনেছ ষ্টাৰ্ট কৰিব হ'লে মানে সুবিধা হয় আগলৈ। আৰু এইটো হৈছে হল নম্বৰ 2। মই হল নম্বৰ 2 পৰাহে ষ্টাৰ্ট কৰিম প্ৰথমত। বলক এতিয়া ভিজিট কৰোঁ। সিহঁতৰ প্ৰডাক্টটো অলপ সময়ৰ কাৰণে মই দেখাম, বেছি সময় নিদিওঁ মই। আৰু এইটো হৈছে আপোনাৰ হল নম্বৰ 2ৰ চিনেৰিঅ' ভিতৰত। আৰু মানে কি যিমান পাৰোঁ মই সিমান বিজনেছ কাৰ্ড দেখাবলৈ চেষ্টা কৰিম, যাতে নেকি কোনোবাই বিজনেছ কৰোঁ ক'লেও সুবিধা হ'ব, বা আগলৈ কিবা এটা কিনো বুলি ক'লেও মানে এইটো লাইনত ই ৰিক্সা হওক, স্কুটি হওক, গাড়ী, ই ভেহিকল যি আছে ইয়াত এইবিলাক চবতকৈ প্ৰথম এইটো হৈছে আপোনাৰ টেৰা কোম্পানী। আৰু এখেতলোকে এয়া ই ৰিক্সা ডিছপ্লে কৰি ৰাখিছে ইয়াত। মই প্ৰথমত অলপমান এনে দেখাই দিছোঁ আপোনালোকক, আৰু মই বেছি সময় নিদিওঁ, কোনো কোম্পানীত মই বেছি সময় নিদিওঁ। মই জাষ্ট প্ৰডাক্টটো অলপমান দেখাম, আৰু তাৰপিছত আপোনাৰ অলপমান ডিক্লেৰেশ্যন দিয়া আছে সেইকাৰণে দেখাই দিছোঁ যিবিলাক যেনেকৈ হয়। তাৰ ফটাফট মই ভিজিটিং কাৰ্ডখন দেখাই আৰু আগলৈ বাঢ়িম। তাৰমানে এয়া হৈছে আপোনালোক এখেতলোকৰ বিজনেছ কাৰ্ড। এইটো হৈছে আপোনাৰ টেৰা কোম্পানী। আৰু ইয়াৰ পিছতে বলক নেক্সট এটা কোম্পানীত যাওঁ, আৰু এটা দেখাই লওঁ এখেতলোকৰ। তাৰপিছত মই বেলেগ এটা কোম্পানীলৈ যাম আকৌ। মানে সোনকালে কৰিম আৰু যিমান পাৰোঁ, ভিডিঅ'টো যাতে নেকি দীঘল নহয়। এইটো আনাদাৰ এটা কোম্পানী। এখেতলোকে স্কুটি ডিছপ্লে কৰি ৰাখিছে। তাৰপিছতে আপোনাৰ এচেচেৰিজ, স্পেয়াৰ পাৰ্টছ, ই ৰিক্সা স্পেয়াৰ পাৰ্টছ, এইবিলাক চব এখেতলোকে ইয়াত ডিছপ্লে কৰি ৰাখিছে। যাৰ মানে যোনে যোনটো প্ৰডাক্টত ডিল কৰে সেই প্ৰডাক্টটো ইয়াত এখন হৈছে তেখেতলোকৰ বিজনেছ কাৰ্ডখন। আপোনাৰ স্কুটিও ডিছপ্লে কৰি ৰাখিছে, লগতে স্পেয়াৰ পাৰ্টছো ডিছপ্লে কৰি ৰাখিছে এখেতলোকে। এনেকৈ মানে মই সোনকালে যিমান পাৰোঁ সিমান কৰিম, যাতে নেকি ভিডিঅ'টো বৰ বেছি দীঘল নহওক। আৰু যিখিনি মোৰ বাকী থাকি যাব, ধৰি লওক মোৰ সেইখিনি আকৌ নেক্সট এটা এপিছ'ডত মই মানে নেক্সট এটা পাৰ্টত মই দি দিম, বেলেগ এটা হলৰ লগত। 1 নম্বৰলৈ এয়া চিট গাড়ী চিট মানে স্কুটি চিট। এখন হৈছে আপোনাৰ বন্দে ভাৰত কোম্পানী। এখেতলোকৰ ই ৰিক্সা হৈ গ'ল। এনেকুৱা ধৰণে মই চবৰ মানে ফটাফট কৰিয়ে গৈ থাকিম। আৰু ধৰি লওক এক্সপ্লেইন নকৰিলেও আপোনালোকে যাতে নেকি গম পাই যায়। আৰু ইন ফিউচাৰ ধৰি লওক যেনেকৈ এখেতলোকৰ মই বিজনেছ কাৰ্ডখন শ্বেয়াৰ কৰিলোঁ, ইন ফিউচাৰ কোনোবাই কিবা এটা ষ্টাৰ্ট কৰিম ক'লেও মুঠতে সুবিধা হোৱাকৈ। আৰু কাৰ কেনেকুৱা কম্বিনেশ্যন কেনেকুৱা, বেটাৰী কাৰ কিমান, কি পাৱাৰ, এইটো এটা কোম্পানী। এইটো হৈছে আপোনাৰ ই লোডাৰ চি লোডাৰ চব এখেতলোকে ফুল বডি, ফুল ডেকাৰ এনেকুৱা টাইপত এইটো। আৰু এইটো হৈছে আপোনাৰ কি, ধৰি লওক আপোনাৰ নিজৰ ব্ৰাণ্ড যদি খুলিব বিচাৰে, এখেতলোকৰ ওচৰত কমপ্লিট প্লাষ্টিক কম্পনেণ্টৰ মানে চব বস্তু পাব আপুনি। গাড়ী মানে কি স্কুটি বডিৰ পৰা আদি কৰি মানে ধৰি লওক আপোনাৰ লাইটৰ এছেম্বলি আপোনাৰ এছেম্বলি ছেট চব পাব। এখন হৈছে এখেতলোকৰ বিজনেছ কাৰ্ড। মানে নিজে হেৰি কৰি পিনে এটা আপোনাৰ যদি আপোনাৰ মাৰ্কেট আছে, আপুনি নিজৰ এটা প্ৰডাক্ট লঞ্চ কৰিব পাৰিব, এনেকুৱা টাইপত। ইয়াত বিভিন্ন প্ৰকাৰৰ মানুহে চব কোম্পানীয়ে নিজৰ প্ৰডাক্টবিলাক ইয়াত লঞ্চ কৰি ৰাখিছে, মানে শ্ব' আপ কৰি ৰাখিছে। আৰু এইটো এটা খুব মানে পুৰণি ই ভি লাইনৰ খুব পুৰণি কোম্পানী। আৰু এখেতৰ মটৰবিলাক খুব মানে ভাল বুলি জনা যায় এইটো লাইনত, ই ভি কোম্পানী লাইনত। আৰু এইটো এখেতৰ স্কেনাৰখন মানে চব বস্তু পোৱা যাব। এইটো এটা খুব ধুনীয়া ভাল কোম্পানী। আৰু এইখিনিতে মই কথা এটা কৈ থৈছোঁ, এখেতলোকৰ মটৰ বহুত কিছুমান কোম্পানীয়ে ব্যৱহাৰো কৰে এখেতলোকৰ পৰা লৈ পিনে মানে। আৰু ইয়াৰ পিছত হৈছে নেক্সট এটা কোম্পানী। এই কোম্পানীটো এখেতলোকে ই ৰিক্সা ডিছপ্লে কৰি ৰাখিছে ইয়াত। আৰু মই এবাৰ আকৌ কৈ দিছোঁ, এখেতলোকৰ আপোনাৰ কোম্পানীটো এই DB গুপ্তা ৰোড কৰলবাগত আছে। কিছুমান স্পেয়াৰ পাৰ্টছত এখেতলোকে ডিছপ্লে কৰি ৰাখিছে। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকক খুব
মানে উপযোগী হ'ব আগলৈ গৈ পিনে কোনোবাই যদি কিবা ডিছপ্লে কিবা বিজনেছ কৰোঁ। এয়াই আপোনাৰ স্কুটি কিছুমান ডিছপ্লে কৰি ৰাখিছে। এইটো এখেতলোকৰ বিজনেছ কাৰ্ড। আৰু ইয়াৰ পিছত হৈ গ'ল নেক্সট এইটো এটা আনাডাৰ কোম্পানী। এখেতলোকে বহুত ভেৰাইটিৰ স্কুটি ইয়াত ডিছপ্লে কৰি ৰাখিছে। আৰু এয়া কিছুমান মাল্টিপাৰ্পাছ কিছুমান এই স্কুটি। আৰু এখন হৈছে এখেতলোকৰ বিজনেছ কাৰ্ড। আৰু ইয়াৰ পিছত আকৌ এটা আপোনাৰ লাইটিঙৰ বা প্লাষ্টিকৰ আপোনাৰ যিমান এচেচেৰি এছেম্বলি যিমান লাগে সেই ৰিলেটেড কোম্পানী। আৰু এইটো এখন হৈছে এখেতলোকৰ বিজনেছ কাৰ্ড। এইবিলাক বৰ মানে লাগিবই আৰু তাৰমানে ধৰি লওক যোনো নতুন কোম্পানী। তাৰপিছত নেক্সট এইটো এটা আনাডাৰ কোম্পানী। এখেতলোকে আপোনাৰ গোটেই যিমান এছেম্বলি লাইনৰ যিমান বস্তু আছে, কিট যিমান আছে, স্পেয়াৰ্ছ যিমান আছে, চব ইয়াত হাব মটৰ ধৰি আপোনাৰ এইটো এটা বৰ ধুনীয়া মানে গোটেই ফ্ৰণ্টটোৱে তাৰমানে গোটেই লুকছ মানে অটোখনৰ গোটেই লুকছ চব এইটো মেটেল বডি ইয়াত ডিছপ্লে কৰি ৰাখিছে ধুনীয়াকৈ। ইয়াৰ বাহিৰে আপোনাৰ কিছুমান মটৰ হৈ গ'ল আৰু কিছুমান এচেচেৰিজ হৈ গ'ল। মই বৰ বেছি টাচ নকৰোঁ, যিমান পাৰোঁ মই সোনকালে কৰিব চাম। আৰু এখন হৈছে তেখেতলোকৰ বিজনেছ কাৰ্ড। যাতে নেকি আপোনালোকে বস্তুটো চাই গম পাব যে কোনটো বস্তু ক'ৰ পৰা কি ল'ব লাগে। এইটো এটা আনাডাৰ কোম্পানী, অন্য এটা কোম্পানী। খুব টেষ্ট ড্ৰাইভ চলি আছে ইফালৰ পৰা সিফালে। এয়া আপোনাৰ মেইন এক্সেল, ৰেয়াৰ এক্সেল যিডাল হাব এক্সেল কয় কিছুমানে, আমাৰ ডিফাৰেঞ্চিয়েল এক্সেল বা কিবা এটা এনেকৈ চবেই নিজৰ নিজৰ লেংগুৱেজ হিচাপত কয়। তাৰ কিছুমান ডিছপ্লে আৰু ইয়াৰ বাহিৰে আৰু কিছুমান স্পেয়াৰ পাৰ্টছ এচেচেৰিজ। এখন হৈছে এখেতলোকৰ বিজনেছ কাৰ্ড। আপোনালোকে ভিডিঅ'টো এইখন হৈছে কিছুমান আৰু ডিছপ্লে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বহুত কোম্পানীৰ বিজনেছ কাৰ্ড ইয়াত আপোনালোকে পাই যাব। আৰু এইটো কোম্পানীটো মানে বেটেৰীটো খুব মানে ৱেল নন কোম্পানী আৰু এখেতলোকৰ লঞ্চ কৰিছে। এইটো আপোনাৰ অকায়া, ইয়াৰ লগতে ভিজিটিং কাৰ্ড আৰু অকায়াৰ বেটেৰীও কিছুমান দেখুওৱা গ'ল। অকায়া বহুত নামী কোম্পানী। ইয়াৰ পিছতে বেলেগ এটা কোম্পানীলৈ যাওঁ। আৰু এই কোম্পানীটো হৈছে বেটৰী। এখেতলোকৰ মানে প্ৰতিটো প্ৰকাৰৰ বেটেৰী এখেতলোকে ৰাখিছে। 3 হুইলাৰ কাৰণে, 3 হুইলাৰ হওক বেলেগৰ কাৰণে হওক, যেনেকুৱা যিটো ৰেঞ্জৰ লাগে, যেনেকুৱা পাৱাৰৰ লাগে, সেইটো চব বেলেগ বেলেগ থাকে। সেইটো হিচাপত এখেতলোকে এইটো বেটেৰী ডেভেলপ কৰে। আৰু হৈছে এখন এখেতলোকৰ বিজনেছ কাৰ্ড। ইয়াৰ পিছত বলক বেলেগ এটা কোম্পানীলৈ যাওঁ। আৰু এই কোম্পানীটো হৈছে ই ৰিক্সা কোম্পানী। ই ৰিক্সা কোম্পানী, এইখন হৈছে এখেতলোকৰ ভিজিটিং কাৰ্ড। আৰু ইয়াৰ পিছত হৈছে এইটো আপোনাৰ চকা হুইল ৰিমৰ কোম্পানী। আৰু কি বুলি কয়, ধৰি লওক নিজৰ কাম কৰিব হ'লে মানে হুইল ৰিমটো দৰকাৰ হ'বই। আৰু এইটো হৈছে এখন হৈছে এখেতলোকৰ ভিজিটিং কাৰ্ড, বিজনেছ কাৰ্ড। তো মই এতিয়া মানে সোনকালে কৰিবলৈ চাম। তাৰমানে যিমান পাৰোঁ সিমান কোম্পানীবোৰ মই বস্তু ফটককৈ দেখাম, বৰ বেছি ডিটেইল নকওঁ, আৰু আপোনাৰ কাৰ্ডবিলাক শ্বেয়াৰ কৰি যাম। আৰু এইটো এটা হৈছে আনাডাৰ হুইল ৰিমৰ কোম্পানী। আৰু এখেতলোকে ইয়াত বৰ ধুনীয়াকৈ মানে কি আপোনাৰ ডিছপ্লে কৰি থৈছে। ইয়াত চাওক কোনটো চকা ক'ত লাগিব, কিমান চাইজ, কি কথা বৰ ধুনীয়াকৈ দিয়া আছে ইয়াত। এয়া স্কুটিৰ কাৰণে কি চাইজ, এইবিলাক চব বস্তু ধুনীয়াকৈ মানে বৰ ধুনীয়াকৈ এক্সপ্লেইন আছে। মানে মানুহ এজনে ধৰি লওক আৰু এজন মানুহ দৰকাৰ নাই আৰু এক্সপ্লেইন কৰিবৰ কাৰণে, ইমানেই ধুনীয়াকৈ দিয়া আছে। এয়া প্ৰতিটো ৰিম কোনটো কেনেকুৱা কি চাইজ। আৰু এইখন হৈছে তেখেতলোকৰ ভিজিটিং কাৰ্ডখন, বিজনেছ কাৰ্ড।
এইবিলাক চব প্ৰায়ভাগ মেনুফেকচাৰিং কোম্পানী, হ'লচেলিঙৰ কাম হ'ব চব, যি হ'লেও ৰিটেইলটো ধৰি লওক একেলগৰ ডিলাৰৰ পৰাহে ল'ব পাৰিব। আৰু এইটো হৈছে আপোনাৰ পেনেল বৰ্ড ক্লাষ্টাৰ। আপোনাৰ চব বিধৰ ই বুলি মানে এখন কাৰ্ডখন মই শ্বেয়াৰ কৰি দিছোঁ প্ৰথমত। যিমান ভেহিকল বুলি কয় তেখেতলোক চব গাড়ীৰে একেলগে মেনুফেকচাৰিং কৰে পেনেল বৰ্ড ক্লাষ্টাৰ। আৰু এই কোম্পানীটো মানে কি ৰিক্সা বনাবলৈ কাৰণে যিবোৰ মেটেল লাগে, মানে আপোনাৰ যিবিলাক তাৰ চেচিছ কাৰণে বা ফ্ৰেমিঙৰ কাৰণে যিবিলাক সেই বস্তু মেটেলখিনি এখেতলোকে প্ৰভাইড কৰায়। এখেতলোকৰ এইটো কাম, মেইন কাম। মানে ধৰি লওক একদম পূৰা ৰেডি টু ইউজ টাইপত, বা মানে এখেতলোকৰ ওচৰত এনকুৱাৰী কৰাৰ লগে লগে চব এখেতলোকে ফটাফট কৈ দিব। আৰু মানে এখন হৈছে তেখেতলোকৰ আপোনাৰ বিজনেছ কাৰ্ড। ইয়াৰ পিছত আহি গ'ল আপোনাৰ বেটাৰী। এইটো এখেতলোকৰ বিজনেছ কাৰ্ড, এই বেটাৰী কোম্পানীটো। চ' মানে চব বিধৰে বেটাৰী বনায়। আৰু ইয়াৰ পিছত আহি গ'ল আকৌ আপোনাৰ এইয়া মানে এক্সেল ডিফেন্সেলৰ চব বেলেগ বেলেগ চাইজৰ, যোনটো চাইজৰ লাগে আপোনাক। বেলেগ বেলেগ চাইজৰ এক্সেল ডিফেন্সেল, মটৰ, হাফ মটৰ বা যেনেকুৱা বেলেগ বেলেগ মটৰ। ইয়াৰ পিছত হৈ গ'ল এয়া আপোনাৰ স্প্ৰিং পাৰ্টি। স্প্ৰিং পাৰ্টি নহ'লেওতো নহ'ব, কোনো ঝাটকা খাই খাই যাব নোৱাৰি। আৰু এয়া কিছুমান স্প্ৰিং পাৰ্টি ৰিলেটেড আৰু কিছুমান বল্টৰ এখেতলোকে শ্ব' কৰি ৰাখিছে ইয়াত। আৰু এখন হৈছে এখেতলোকৰ বিজনেছ কাৰ্ড। মই চব বস্তু ইয়াত মুঠতে যিমান য'ত এটা আছে চব দেখাই যাম আৰু যিমান পাৰোঁ। তাৰপিছত এইটো হৈ গ'ল আপোনাৰ EV চাৰ্জাৰ, কণ্ট্ৰলাৰ চাৰ্জাৰ, এইবিলাক বস্তু। সোনকালে সোনকালে এটেণ্ড কৰি যাম, যিমান পাৰোঁ সিমান কভাৰ কৰিম। আৰু এইটো হৈছে আপোনাৰ এই লিথিয়াম আয়ন বেটাৰীবিলাক মানে ছেপাৰেশ্যন বেলেগ বেলেগ কৰি থ'বলৈ কাৰণে, যিবিলাক এটা হিচাপত চাব গ'লে মানে এপাৰ্টমেণ্ট। আৰু এইটো আৰু এটা টেকনিকেল নাম, যেনেকৈ আপোনাৰ লিথিয়াম আয়ন বেটাৰী চেল হোল্ডাৰ বুলি কয় এইটোক। এইবিলাক চব এখন বিজনেছ কাৰ্ড এখেতলোকৰ। ইয়াৰ পিছত আকৌ এইটো এটা কোম্পানী আপোনাৰ এক্সেল ডিফেন্সেল। এক্সেল বুলি কয় একচুৱেলি, মেইন এক্সেল, ৰেয়াৰ এক্সেল, মেইন এক্সেল চবে বেলেগ বেলেগকৈ কয়। ফাংচনেল এক্সেলো কয় আপোনাৰ। এইবিলাক চব এক্সেল, য'ত নেকি ডিফাৰেঞ্চিয়েল ফিট থাকে। ইয়াৰ বাহিৰে আপোনাৰ মটৰ হৈ গ'ল, এইবিলাক চব এখেতলোকৰ। মেইন বস্তুটোৱে এইটো আৰু ক'ব গ'লে। আৰু এইখন হৈছে এখেতলোকৰ বিজনেছ কাৰ্ড। আৰু এইটো হৈ গ'ল আপোনাৰ এইখিনি চাৰ্জাৰ। ইভিত মানে চাৰ্জাৰ লাগিবই, আৰু এইবিলাক চব আপোনাৰ চাৰ্জাৰ। তাকো মানে ধৰি লওক আপোনাৰ কি ৱাটৰ এনেকুৱা যিমান টেকনিকেল আছে চব এইবিলাক। আৰু এখন বিজনেছ কাৰ্ড এখেতলোকৰ, চব চাৰ্জাৰ হৈ গ'ল, EV চাৰ্জাৰ। আৰু এই কোম্পানীটো হৈ গ'ল আপোনাৰ চক্স অবজাৰ্ভাৰ। আৰু আপোনাৰ এখন হৈ গ'ল এখেতলোকৰ বিজনেছ কাৰ্ড। আৰু এই কোম্পানী হৈছে আপোনাৰ মটৰৰ কোম্পানী। বহুত ভেৰাইটি মটৰ এখেতলোকে ডিছপ্লে কৰি ৰাখিছে ইয়াত।
EV ৰিক্সাত মানে এইবিলাকত মানে কি বেলেগ বেলেগ পাৱাৰ বেলেগ বেলেগ এনেকুৱা থাকে। এইটো এটা আকৌ আনাদাৰ কোম্পানী। আৰু এইটো আপোনাৰ মটৰ হৈ গ'ল ডিফেন্সেল হৈ গ'ল এক্সেল ডিফেন্সেল যিটো কয়, আৰু পূৰা ৱাটাৰপ্ৰুফ মটৰ এইটো। ইয়াত খুব ধুনীয়াকৈ ডিছপ্লে কৰি ৰাখিছে একেলগে। আৰু এইটো এটা আনাদাৰ কোম্পানী হুইলিমৰ ৰিগাৰ্ডিং। তো ছনিপটৰ কোম্পানী। আৰু এইটো এটা বেলেগ কোম্পানী। ইয়াত আপোনাৰ চব বস্তু একেলগে ডিছপ্লে কৰি ৰাখিছে। চক জাবা হৈ গ'ল, হুইলিম হৈ গ'ল, ডিজাইনাৰ সকলো বস্তু। ক'ব গ'লে বহুত ধুনীয়া এক্সপ' হ'ল আৰু এইটো এটা মানে আপোনাৰ ধৰি লওক নতুনকৈ কাম ষ্টাৰ্ট কৰিম বা ডিলাৰশ্বিপ কিবা কিবি ল'ম বুলি ক'লে ধুনীয়া এটা সুবিধা আছে। এইটো হৈ গ'ল আপোনাৰ চাৰ্জাৰ। বেলেগ বেলেগ ধৰণৰ চাৰ্জাৰ, সৰু ডাঙৰ চব যেনেকুৱা লাগে আৰু ঘৰত চাৰ্জিং কৰিব লাগে, ডমেষ্টিক পাব্লিক যেনেকুৱা লাগে আৰু এইটো বেটাৰী চাৰ্জাৰ হৈ গ'ল চব। ইয়াৰ পিছত আহি গ'ল আপোনাৰ আকৌ এই ৰিক্সাখন চাওক। এই পাছফালে একদম পূৰা মানে পাছফালেখনো খুলি যায় আৰু নিজে নিজে বনাই যায়, মানে হাইড্ৰলিক চিষ্টেম কৰি ৰাখিছে আৰু সেয়া এইটো কোম্পানী হৈ গ'ল। এটা মানে এতিয়া আৰু ই ৰিক্সা হৈ থকা নাই আৰু তাৰমানে একদম পূৰা মডিফাই হৈ ক'ৰবাত পাইছেগৈ আৰু। আগতে লোহা বডি আহিছিলে, এতিয়া চব SS বডি কিবা একদম মানে মেটেল চেটেল চব ধুনীয়া হৈ গৈছে আৰু। এতিয়া সেইটো ক'বলৈ নোৱাৰি আৰু যে বাহিৰৰ পৰা আহিছে আমুক তামুক হেন তেন, একদম মানে ইণ্ডিয়াত বনাই একদম মানে আমাৰ হিচাপত বনাই লৈছে পূৰা একদম ভাল হৈ গৈছে দিনে দিনে। আৰু কিছুমান কোম্পানী আপোনালোক দেখাই আছোঁ। চব SS বডি। স্কুটি হৈ গ'ল আপোনাৰ। আৰু স্কুটিও মানে ইমানেই ধুনীয়া ধুনীয়া স্কুটি উলিয়াইছে বেটেৰীত। এয়া হৈ গ'ল আপোনাৰ আৰু এটা কোম্পানী বেলেগ এটা। একেলগে বহুত ই ৰিক্সা ডিছপ্লে কৰি ৰাখিছে, বহুত বেছি, আৰু চব মানে বেলেগ বেলেগ ৰেঞ্জৰ। এখেতলোকৰ বিজনেছ কাৰ্ড। আকৌ এইটো এটা বেলেগ কোম্পানী। স্কুটিখন বৰ ধুনীয়া লাগিছে, ডুৱেল টন স্কুটি কালাৰ একদম পূৰা বেলেগেই ডিজাইন কালাৰ আৰু তাৰমানে। খুব ধুনীয়া ধুনীয়া কালাৰ উলিয়াই থৈছে কোম্পানীটোৱে স্কুটিবিলাক। আৰু এখন ই ৰিক্সা চাওক, আগফালৰ পৰা ইমান ধুনীয়াকৈ মানে একদম পূৰা কভাৰ ছিষ্টেম লগাই মানে একদম মানে গাৰ্ডটো, আৰু এই চিচাখন একদম পূৰা বডি ওপৰলৈকে ফিক্স পূৰা একদম মানে পূৰা একদম মানে হেৰি বতাহ চতাহ লাগিবলৈ একো জেগাই নাই তাৰমানে। ছাইড গাৰ্ডটো ধুনীয়াকৈ দিছে, ছেফ পূৰা একদম ধুনীয়া বনাইছে আৰু তাৰমানে। এই লোডাৰো আছে সিহঁতৰ এখেতলোকৰ চব আছে।
এখন ভিজিটিং কাৰ্ড। এইটো এটা বহুত নামী কোম্পানী, মানে ই ৰিক্সা বুলি ক'লে বা বেটেৰী লাইনৰ ই ৰিক্সা লাইনৰ এইবিলাকৰ মানে বহুত নামী কোম্পানী আৰু এখেতলোকৰ বস্তু প্ৰায়ভাগ হেৰিয়াত লগাই থাকে আৰু ই ৰিক্সাবিলাকত এক্সেল ডিফেঞ্চেল চব দেখা যায়। আৰু মই আৰু এটা মই মাজতে কৈ থৈ দিছোঁ, এইবিলাক দেখাওঁতে হেৰি মই ইয়াৰ ৰিলেটেড আৰু এটা ভিডিঅ' মই আপলোড কৰিম, য'ত নেকি ধৰি লওক যিবিলাক থাকি গৈছে 2-এটা ষ্টল, সেইবিলাকো মই চেষ্টা কৰিম কভাৰ কৰিবলৈ কাৰণে। আৰু ইয়াৰ বাহিৰে হল নম্বৰ 1ত যিখিনি আছে সেইখিনি কভাৰ কৰিম। এয়া এখেতলোকৰ চব এচেচৰি এছেম্বলি, এই চব এইটো পূৰা নামী কোম্পানী আৰু এইটো আৰু এখেতলোকৰ সেইখন লোডাৰ হৈ গ'ল, পেচেঞ্জাৰ কাৰণে হৈ গ'ল, তাকো একদম মানে হাইড্ৰলিক ছিষ্টেম, ডাম্পাৰ টাইপ, তাৰমানে একদম ই ৰিক্সা ডাম্পাৰ হৈ গ'ল এইখন ক'ব গ'লে। খুব ধুনীয়াকৈ ডিছপ্লে কৰি ৰাখিছে ইয়াত। অপেন বোৰ্ড দেখাচ্ছে, ভাল এক্সপো হ'ল এইটো এটা ক'ব গ'লে, মানে একদম এইটো আজিকালিতো এই বেটেৰীটো আৰু চলন চলি আছে লাহে লাহে। এয়া এখেতলোকৰ ফাংচন চলি আছে, কিবা এটা ইনাগুৰেশ্যনৰ নতুন লঞ্চ কৰিছে। এইখনো এই চব বেগটো খুলি যায়, বেক চাইডতো অপেন স্পেচ হৈ যায়, খুব ধুনীয়া, মানে এইখনতকৈ সেইখন ধুনীয়া এনেকুৱা টাইপ হৈ গৈছেগৈ তাৰমানে। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।